হেই গাইছ, মই সুৰজিত আৰু এইটো আমাৰ মৰমৰ গাঁওখন। আৰু ধান কটা শেষে হৈ গৈছে, 2 দিনমান পিছত ইয়াতে পিকনিক খাব পাৰিম। ওহো, মইতো পাহৰিয়ে গৈছিলো 2026তো দুনিয়া খতম হৈ যাব। দুনিয়া খতম হোৱাৰ আগত মাছ খাই লওঁ বোলো, তাৰ কাৰণে আহি গলো মাছ বজাৰলৈ। এইটো আমাৰ কটুৰ চকৰ মাছ বজাৰটো। মাছেও লেবেল মাৰি নামি যায়, চাইছে না গাইছ? বেছি মানুহে চিনি পালে এইটোৱে ভেজাল, এটাৰ পৰা মাছ ললে আৰু এটাই মাতি থাকে। বিহুৰ টাইমত ইয়াৰ পৰাই মাছ ল'ব লাগিব, উপায়তো নাই। 300 টাকা কিলো মজা। আপোনালোকৰো বিহুৰ মাছ লাগিলে ইয়াৰ পৰা লৈ যাব, আৰু মই মাছ লৈ এতিয়া বলক ইয়াৰ পৰা। মাছ লৈ অকমান কেঁচা চব্জিও বজাৰ কৰি ললো, আৰু অৰ্প ভাইৰ দোকানৰ পৰা মিঠাই কেইটামান লৈ ললো। হাতত মাত্ৰ 10 টকাহে বাছিল, তাকে ভাবি ঘৰতে আহি গলো, আৰু আমাৰ ঘৰখন লাহে লাহে ক্লিয়াৰ হবলৈ ধৰিছে। ইফালে ৰুম কেইটাও হৈ গৈছে, আৰু 1-2 মাহৰ ভিতৰত ঘৰখন ক্লিয়াৰে হৈ যাব। লেট্ৰিনৰ কামো জোৰদাৰকে চলি আছে। এতিয়া যে হাগিব পাম যে কি নহওক, আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি দিওঁ। লাইক মাৰি যাব।